Hello everyone, welcome to our YouTube channel Shumi's Lifestyle and Vlogs. আজি ভিডিঅ'ত কিছুমান কুকিং টিপস লৈ আহিছো বহুত ইজি আৰু বেসিক টিপস হয় আৰু যিখিনি টিপসে আমাৰ ডেইলি কুকিং লাইফত বহুতখিনিয়ে হেল্প কৰে আজি প্ৰথম টিপসটো হৈছে আমি নহৰু আদাখিনি গুছাই পেলাই কেনেকৈ বহুত দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰো নহৰু আদাটো এনেকুৱা এটা বস্তু যেটো আমাৰ ৰন্ধাৰ সময়ত বহুতে প্ৰয়োজন হয় কিন্তু আমি ভাত ৰান্ধিবলৈ যদি যাওঁ আৰু নহৰু আদা যদি আমি গুছাব লগিয়া হয় তেনেহলে বহুতখিনিয়ে সময় খায় আৰু এয়া যদি আমি এটা প্ৰপাৰ ৱেত যদি আমি প্ৰিজাৰ্ভ কৰি থব পাৰো বহুত দিনলৈ অকমান সময় উলিয়াই এখিনি গুছাই মিলি যদি ৰেডি কৰি থওঁ তেনেহলে আমাৰ বহুতখিনিয়ে সময় বাচি যায় প্ৰথমতে মই নহৰুখিনি এনেকৈ গুছাই লৈছো নহৰু যেনেকৈ বেসিক্যালি গুছোৱা হয় মই তেনেকৈ গুছাই লৈছো একেলগতে মই আদাখিনিও গুছাই লৈছো আৰু আদাখিনি মই গুছোৱাৰ আগত অলপ দেৰি পানীত তিয়াই থৈছিলো তেতিয়া বাকলিখিনি ধুনিয়াকৈ এৰ খাই যায় নহৰু আদাখিনি গুছাই হোৱাৰ পিছত এখিনি মই এতিয়া ভালদৰে ধুই লৈছো আৰু ইয়াৰ পৰা এতিয়া পানীখিনি যাব লাগিব তেতিয়াহে আমাৰ ভালকৈ সংৰক্ষণ হ'ব সেই কাৰণে অলপ দেৰি মই এতিয়া এনেকৈ থৈ দিম আৰু এতিয়া মই এটা গ্লাছৰ বটল লৈ লৈছো শুকান একদম বটলটো আৰু এতিয়া ইয়াত মই এই নহৰুখিনি ভৰাই থম বটলটোত এতিয়া মই এখন টিস্যু পেপাৰ লৈ লৈছো আৰু টিস্যু পেপাৰখন মই এনেকৈ ফোল্ড কৰি পেলাই তাৰ ভিতৰত এনেকৈ ভৰাই দিছো আৰু তাৰ পিছত মই তাত নহৰুখিনি এতিয়া ভৰাই দিম টিস্যু পেপাৰে মানে এক্সট্ৰা ময়েশ্চাৰখিনি মানে এবজৰ্ব কৰি লয় আৰু নহৰুখিনি আমাৰ একদম ফ্ৰেছ ৰাখে এয়া নহৰু দুসপ্তাহলৈ একদম ধুনিয়া হৈ থাকিব আৰু এতিয়া আদাখিনিও প্ৰিজাৰ্ভ কৰি লম আদাখিনিও একে ধৰণে মই প্ৰিজাৰ্ভ কৰিছো কিন্তু মই এটা প্লাষ্টিকৰ এনেকুৱা টেমা এটা লৈ লৈছো আৰু তাত মই টিস্যু পেপাৰখন পাৰি পিনে আদাখিনি থৈ গৈছো আৰু এটো এটা এয়াৰ টাইট কন্টেইনাৰ হয় আপোনালোকে যিকোনো এয়াৰ টাইট কন্টেইনাৰতে থব পাৰিব গ্লাছৰ হক বা এনেকুৱা ধৰণৰ প্লাষ্টিকৰ হক কিন্তু ফ্ৰিজাৰ সেফ হ'ব লাগে বস্তুখিনি আমি যেহেতু ফ্ৰিজত থম আৰু আদা নহৰুখিনি এখিনি হৈ গৈছে আৰু এখিনি এতিয়া মোৰ দুসপ্তাহলৈ মই ধুনিয়াকৈ ফ্ৰেছকৈ ফ্ৰিজত থব পাৰিম এতিয়া হৈছে জলকীয়াটো আমি কি ধৰণে বহুত দিনলৈ ভালকৈ ৰাখিব পাৰো প্ৰথমতে মই জলকীয়াৰ পৰা এই ঠাৰিকিডাল ছিঙি লৈছো জলকীয়া ঠাৰিকিডালৰ লগত যদি থোৱা হয় তেনেহলে জলকীয়াখিনি পটককৈ বেয়া হৈ যায় আৰু এতিয়া মই এটা কন্টেইনাৰ লৈ লৈছো আৰু কন্টেইনাৰটোত মই একে ধৰণে এখন টিস্যু পেপাৰ এনেকৈ পাৰি লৈছো আৰু তাত এই জলকীয়াখিনি দি পেলাই থৈ দিম আৰু এইখিনি ফ্ৰিজত থলে বহুত দিনলৈ ভাল হৈ থাকে টিস্যু পেপাৰখনে গোটেই ময়েশ্চাৰখিনি টানি লয় আৰু জলকীয়াখিনি একদম পুৰা ফ্ৰেছ হৈ থাকে এতিয়া আহিছো কেঁচা সেউজীয়া মটৰ আমি গুছাই পেলাই কি ধৰণে ফ্ৰিজত বহুত দিনলৈ সংৰক্ষণ কৰি পিনে খাব পাৰো প্ৰথমতে মটৰখিনি গুছাই পেলাই মই ভাল ধৰণে ধুই লৈছো এখিনি আৰু ইয়াৰ পৰা পানীখিনি যাবলৈ দিম আৰু এতিয়া অলপমান মই পানী বইল কৰিছো আৰু এইখিনি মই পুৰা উতলাম ভালকৈ আৰু যেতিয়া পুৰা উতল আহি যাব পানীত আৰু তাত মই এই মটৰখিনি দি দিম মটৰখিনি 2 মিনিটমান মই বইল হ'বলৈ থম বহুত বেছিও একদম অভাৰ কুক হ'ব নালাগে অকল 2 বা 1.5 মিনিটমান এখিনি বইল কৰাৰ পিছত মই ঠাণ্ডা পানীত এখিনি আকৌ পুনৰবাৰ ধুই ল'ম আৰু এই মটৰখিনি এতিয়া হৈ গৈছে ইয়াৰ যিখিনি এক্সট্ৰা পানী আছিলে সেইখিনিও গ'লগে লগতে মটৰখিনি ঠাণ্ডাও হৈ গ'ল মটৰখিনি যদি অকণমান বইল কৰি লোৱা হয় তেনেহলে আমি যিকোনো বস্তুত ব্যৱহাৰ কৰিবলৈ সহজ হয় আৰু এটা কথা কেঁচাকৈ থলে মটৰত গজালি ওলাই যায় কিন্তু এনেকৈ অলপমান বইল কৰি থলে মানে তাত গজালিটো নোলায় আৰু এতিয়া মই এটা এয়াৰটাইট কন্টেইনাৰ লৈ লৈছো আৰু তাত মটৰখিনি ভৰাই পেলাই মই ফ্ৰিজত থৈ দিম আৰু এয়া এতিয়া বহুত দিনলৈ মোৰ ভাল হৈ থাকিব সেউজীয়া পাত যেনেকৈ ধনিয়া পদিনা নৰসিংহ এইবিলাক খুব সোনকালে বেয়া হৈ যায় আৰু এইখিনি যদি এনেকুৱা ধৰণৰ কিবা এটা কন্টেইনাৰ টিস্যু এখন পাৰি পেলাই ধুই পখালি শুকুৱাই পেলাই এনেকৈ থোৱা হয় বহুত দিনলৈকে ফ্ৰেছ হৈ থাকে যদি এইখিনি বস্তু ঘৰতে আছে তেনেহলেতো কথাই নাই আৰু যদি ঘৰত নাই বজাৰৰ পৰা অনা হৈছে তেনেহলে আপোনালোকে এনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰে মোৰ ওচৰত অকণমান ধনিয়া আছিলে মই সেয়াই দেখুৱাই দিছো আপোনালোকে যিকোনো গ্ৰীণ পাত মানে সেউজীয়া পাত আপোনালোকে এনেদৰে সংৰক্ষণ কৰিব পাৰিব এতিয়া আহিছো নহৰু আদা পেষ্ট কেনেকৈ বনাই বহুত দিনলৈকে ভালকৈ ৰাখিব পাৰিব নহৰু আদা পেষ্ট বনাবৰ কাৰণে নহৰু আৰু আদাখিনি সমান সমান পৰিমাণে ল'ব লাগিব এতিয়া নহৰু আদাখিনি গ্ৰাইণ্ড কৰি ল'ম
আধাখিনি গ্ৰাইণ্ড হৈ যোৱাৰ পিছতে তাত কিবা এটা নন ফ্লেভাৰ্ড তেল অকণমান দি দিব লাগে তাত পানী ইউজ কৰিব নালাগে পানী ইউজ কৰিলে বেয়া হৈ যায় পানী সলনি অকণমান তেল দিলে মানে এইখিনি বহুত দিনলৈকে ভালো হৈ থাকে আৰু কেতিয়াবা নহৰু আদা পেষ্ট বনালে অলপ দিনৰ পিছত অকণ বেয়া গোন্ধ এটা আহে তেল দিলে সেই গোন্ধটো নাইকিয়া হৈ যায় আৰু এতিয়া দেখিছেনে এই পেষ্টখিনি হৈ গ'ল আৰু এতিয়া এই পেষ্টখিনি এটা এয়াৰটাইট কণ্টেনাৰ এটাত মই ভৰাই লৈছোঁ আৰু এইখিনি এতিয়া মই ফ্ৰিজত থৈ দিম বহুত দিনলৈকে ভাল হৈ থাকিব তেনেহ'লে আজিৰ ভিডিঅ'ত ইমানেই আছিলে আশা কৰিছোঁ আজি ভিডিঅ'টোৱে আপোনালোকক অলপ হ'লেও সহায় কৰিছে বুলি আৰু চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যোৱাৰ আগত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব অতি সোনকালে লগ পাম এক নতুন ভিডিঅ'ৰ সৈতে টিল দেন বাই বাই এণ্ড ষ্টে ছেফ